ৰাইজক মজা দিয়া বৰক এবাৰ ৰাইজে মজা দিব। মজা দিবলৈ প্ৰস্তুত আছে নে নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মজা দিবনে? হাঁহি হাঁহি মজা দিব। একো চিন্তা কৰিবলগীয়া নাই। কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ যেতিয়া আহিব সকলোৱে আঁচনিৰ সুবিধা পাব। আমি আহিলে আমি নুসুধো যে আপোনাক কংগ্ৰেছ নে বিজেপি, আপোনালোকে আমাক সমৰ্থন কৰে নে নকৰে, যিজনক পাব লাগে সেইসকলে চৰকাৰী আঁচনিৰ সুবিধাটো লাভ কৰিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট চিন্তিত। তেওঁ গম পাইছে কি হৈছে আৰু বেছি দিন মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আশে পাশে পুলিচ বডিগাৰ্ড নাথাকে। পিছত গৈ ৰাইজে যেতিয়া ক্ষমতা গুচি যাব ৰাইজে সুধিব ক'ত ক'ত তোমালোকে বাগান কিনিলা তাৰ হিচাপ দিয়া, ক'ত ক'ত তোমালোকে মাটি ললা তাৰ হিচাপ দিয়া, ক'ত ক'ত তোমালোকে নিজৰ ল'ৰা ছোৱালীৰ নামত কোম্পানী খুলিলা তাৰ হিচাপ দিয়া। যেতিয়া হিচাপ দিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা পলাই ছিংগাপুৰলৈ গুচি যাব। সেইকাৰণে যথেষ্ট চেষ্টা কৰে ভাবুকি দিবলৈ। কেতিয়াবা মোৰ নামতো ক'ৰবাত পাকিস্তান লৈ আনিব, শুনিছে নে নহয়? পাকিস্তান 1 বছৰৰ পৰা পাকিস্তান কৈ আছে, প্ৰমাণ দিব পাৰিছে? নাই। কিয়? তেওঁ নিজৰ কথাটোৱে কওঁ, তেওঁ নিজৰ যুক্তিটো দিওঁ। কিয়? তেওঁ নিজে কৈছে মই 1000টা মিছা কথা কোৱা মানুহ। এইটো মোৰ কথা নহয়, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা। তেওঁ নিজে কৈছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই 1000টা মিছা কথা ক'ব পাৰো। এয়া হ'ল তেখেতৰ চৰিত্ৰ। যদি ভাবে এই SIT কথা কৈ মোক ভয় খুৱাব, আমি ক'বলৈ বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া I am not afraid. মই ভয় নকৰো আৰু অসমৰ ৰাইজেও এতিয়া ভয় নকৰে। এতিয়া অসমৰ ৰাইজেও গম পাই গৈছে যে আহি আছে পৰিৱৰ্তন, আহি আছে পৰিত্ৰাণ, আহি আছে ৰাইজৰ বদলি, ৰাইজৰ কংগ্ৰেছ হ'বলৈ গৈছে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ, আহিবলৈ গৈছে অসমৰ ভিতৰত শান্তি সম্প্ৰীতি এনাজৰি, আহিবলৈ গৈছে এটা চৰকাৰ যে ৰাইজৰ কথা চিন্তা কৰি থলুৱা উদ্যোগৰ ওপৰত জোৰ দি নিবনুৱা যুৱকসকলৰ সমস্যা সমাধান কৰি স্থানীয় ঠিকাদাৰক মৰম কৰি অসমৰ জনসাধাৰণৰ বাবে অৰ্থনৈতিক এটা নতুন চিন্তাৰে আহি আছে আপোনালোকৰ চৰকাৰ, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। সেইকাৰণে মই আশাবাদী যে আজি এইখন সভাৰ পৰা আপোনালোকে নিজৰ ঘৰলৈ উভতি যাব আৰু ক'ব যে আমাক আৰু ভয় কৰিব নালাগে। কংগ্ৰেছে কৈছে কি যেতিয়া তেওঁলোকৰ চৰকাৰ আহিব সকলোৱে আঁচনি সুবিধা পাব। এতিয়া আমি যি পাইছো আমি আঁচনি সুবিধা লৈ থাকিম, পৰৱৰ্তী দিনত হাতৰ চিহ্ন পদ ভোট দি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লৈ আনিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিৰদিনৰ বাবে অসমৰ ৰাজনীতি পথৰ পৰা বিদায় দিম। মই আজি পুনৰবাৰ এই সভা সুন্দৰভাৱে আয়োজন কৰাৰ বাবে জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, দুৰ্গা প্ৰমেশ ডাঙৰীয়া, গৌতম ধানোৱাৰ ডাঙৰীয়া, বিভিন্ন আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল শিৱনাথ চেতিয়া ডাঙৰীয়া, অমিত গগৈ ডাঙৰীয়া, পলি হাজাৰিকা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠসকল আমাৰ দিলীপ মৰাণ ডাঙৰীয়া, ঘন বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ ৰাজু চাহু ডাঙৰীয়া, আমাৰ সুদূৰ দিল্লীৰ পৰা অহা আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া আৰু বিশেষকৈ ইয়াত উপস্থিত থকা ৰাইজক মোৰ নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। আৰু আগতীয়াকৈ হলো বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু চমু দুআষাৰ ইয়াতে সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, বন্দে মাতৰম।